চকুৰ আগত নিমিষতে তাজপাতৰ দৰে খহি গ'ল বেংকক আৰু থাইলেণ্ডৰ প্ৰকাণ্ড প্ৰকাণ্ড বিল্ডিং। সঁচাকৈ খুবেই দুখ লগা এটা ঘটনা। আৰু থাইলেণ্ড আৰু বেংককত কেনেদৰে মানুহে প্ৰাণৰ মমতাত দৌৰিব ধৰিছে। 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পই জোকাৰি গৈছিল বেংককৰ লগতে থাইলেণ্ডত। আৰু এতিয়া এনেকুৱা এটা পৰিৱেশে বিৰাজ কৰিছে, মানুহে প্ৰাণৰ মমতাত মানুহে যোনে যোনফালে পাৰে দৌৰিবলৈ চেষ্টা কৰিছে। চাওকচোন ভিডিঅ'টো। অ' মাই গড, সঁচাকৈ দেই, ইমান ডাঙৰ এটা ভূমিকম্প, মানুহ কেনেদৰে পলাব ধৰিছে দেখিছে আপোনালোকে। প্ৰকৃতিয়ে যেতিয়া এনেকুৱা এটা ৰুষ্ট ৰূপ ধাৰণ কৰে তেতিয়া কিন্তু কাৰো নিস্তাৰ নাই। সঁচাকৈ বহুত দুখ লগা ঘটনা। আৰু এই ঘটনা সংঘটিত হৈছে থাইলেণ্ড আৰু বেংককত। 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পই তাজপাতৰ দৰে খহাই দিছে ইমান ডাঙৰ ডাঙৰ বিল্ডিং। মানুহৰ অহংকাৰ দৰ্পশূন্য হৈ গৈছে। ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনায়ো এটা মাত্ৰ প্ৰকৃতিৰ এটা ৰুষ্ট ৰূপত এনেদৰে তাজপাতৰ দৰে খহি গৈছে ইমান ডাঙৰ ডাঙৰ বিল্ডিং। ভাবকচোন, বহুত ভয় লগা দৃশ্য। আপোনালোকক আকৌ এবাৰ পুনৰবাৰ ভিডিঅ'টো দেখুৱাইছোঁ।